এতিয়ালৈকে বাছখনো আহি নাপালে। কিমাননো ৰ'ম আৰু, কলেজলৈ দেৰিয়ে হ'ব চাগে। বিকি, কি হ'ল এনেকৈ বহি আছা যে, কলেজলৈ নোযোৱা নেকি? অঁ টিনা, কলেজলৈ যাবলৈকে ৰৈ আছোঁ। বিকি, কি হ'ল ইমান দিন কল এটাও কৰা নাই যে, আৰু মই কল কৰিলেও তুমি ৰিচিভ নকৰা কিয়? নহয় টিনা, মই বিশেষ এটা কামত লাগি আছোঁ, এইকাৰণে কল কৰিব পৰা নাই। আমাৰ এক্সাম আহি আছে, তাৰ বাবে প্ৰিপেয়াৰ হ'ব লাগে। তুমি আকৌ কি কামত লাগি আছা? পঢ়া শুনা কৰি জানো মই লাইফত কিবা এটা কৰিব পাৰিমনে টিনা? তাৰ সলনি দেউতাৰ লগত খেতিতে লাগিম বুলি ভাবিছোঁ। অ' বিকি, মই তোমাক কিমান ভাল পাওঁ তুমি জানানে? তোমাৰ বাবে মই মোৰ জীৱনটোকো দান দিব পাৰিম। তুমি মোৰ বাবে ভাল ল'ৰা হোৱা, তোমাৰ জীৱনটো ভালদৰে প্ৰতিষ্ঠা কৰা, নহ'লে মোৰ মা দেউতাই আমাৰ সম্পৰ্কটো মানি নল'ব। টিনা, তুমি মোক পাহৰি যোৱা। মই আমাৰ সম্পৰ্কটো আৰু আগুৱাব নিবিচাৰোঁ। মই তোমাক ভাল পাই ভাল ল'ৰা হ'ব নিবিচাৰোঁ। সমাজৰ আগত আমি দুখীয়া, নিচলা আৰু বেয়া বুলি সকলোৱে ভাবে। বেয়া নাপাবা টিনা, নেক্সট টাইম তুমি মোক লগ কৰিবলৈ চেষ্টা নকৰিবা। বিকি, এইবোৰ কি হৈ আছে? তুমি মোৰ মৰম ভাল পোৱাৰ প্ৰতিদান কি দিব বিচাৰিছা? ইয়াৰ কি হৈছে বিকি? তুমি যে মোক বুজিবলৈ চেষ্টা নকৰা। মাজনী কলেজৰ পৰা অহা নাই নি? দেখা নাই যে। নাই অহা, কল কৰিছিলোঁ, লগৰ এজনী ছোৱালী ঘৰত আছোঁ বুলি ক'লে, গৈ আছোঁ বুলি ক'লে দেখোন। তুমি ছোৱালীজনীক অলপ গুৰুত্ব দিবা। ক'ত গৈছে, কাৰ লগত আছে, সকলো খবৰ ৰাখিবা। তাই ঘৰৰ একমাত্ৰ ছোৱালী। বিকি নে কি ল'ৰা এটাৰ লগত সম্পৰ্ক কৰিছে বুলি ৰাজি মোক খবৰ দিছে। বিকি মানে কোন? এই যে মাজনীৰ লগত পঢ়া ল'ৰাজন নেকি? অঁ হয়, এইজনে বিকি, আমাৰ গাঁৱৰ নগেনৰ পুতেক যে, স্কুল এখনৰ চকীদাৰ, তাৰ পুতেক। পঢ়া শুনাটোও ভাল নহয়, 4-5 বাৰ দিহে মেট্ৰিকো পাছ কৰিছে। স্বভাৱ চৰিত্ৰও ভাল নহয়, লগৰবোৰৰ লগত গৈ ভাং চিগাৰেট হুপি থাকে। তেনেকুৱা এটা ল'ৰাৰ লগত জানো আমাৰ মাজনীক বিয়া দিব পাৰিম? অঁ, ময়ো শুনিছোঁ, মাজনীক বুজাইছোঁ নহয়, তাই আকৌ ভাল নেপাম বুলিহে ক'লে। উল্টাই মুখে গালি পাৰিছে, অদৰকাৰী কথাবোৰ চিন্তা কৰি থাকা বুলিহে ক'লে। তুমি কি বুজিবা ৰীণা, তোমাৰ ছোৱালী ডাঙৰ হ'ল, মনে মনে ল'ৰা লগ কৰিব পৰা হ'ল। যোৱা সপ্তাহ এখন ৰেষ্টুৰেণ্টত দুটাই বহি কথা পাতি থকা ফটো ৰাজে মোক মোবাইলত দিছে। ৰাজৰ মাক বাপেকে আহি বোৱাৰী কৰিম বুলি তামোল পাণ পেলাই থৈছে। মাজনীয়ে কথাটো জানে, তাৰ পাছতো তাই এইবোৰ কি কৰিব বিচাৰিছে? ৰাজৰ দেউতাক এখন কলেজৰ প্ৰফেচাৰ, কথাটো জানিলে বৰ বেয়া কথা হ'ব নহয়। তুমি কিবা এটা কৰা। মই চব মেনেজ কৰিছোঁ, সময়ৰ কাম সময়ত কৰাটো জ্ঞানী লোকৰ কাম। হাই মা, হাই পাপা, কিবা আলোচনা কৰি আছা নেকি? অঁ মাজনী, মোৰ কলিজাজনী, আহিলা? ক'ত গৈছিলা ইমান দেৰি যে? মই তোমালৈকে ৱেইট কৰি আছোঁ, একেলগে ভাত খাওঁ বুলি। অঁ মোৰ মৰমৰ পাপাটো, আহা আহা, ভোক লাগিছে ন? আহা একেলগে খাওঁগে। মা দিয়া দিয়া। মৰমৰ জীয়েকজনী আহিলেতো, মোৰ ল'ৰাটো খবৰ এটা ল'বলৈও কাৰো সময় নাই। বেটাই যে ইমান দূৰত পঢ়ি আছে, বাপেক জীয়েকৰ খবৰ নাই, সময় নাই। মৰমৰ মাজনী, তোমাৰ পুতেকলৈ মই কল কৰিছিলোঁ, তাৰ মোবাইলত পইচা নাই হ'লে মইহে ৰিচাৰ্জ কৰি দিছোঁ। তাৰ ভাল, তুমি চিন্তা নকৰিবা। আহা এতিয়া আমাক ভাত দিয়া। হ'ব হ'ব, মৰম চেলাই থাকিব নালাগে, মৰম বুজি নাপালেহে কথাবোৰ বেয়া হ'ব। হ'ব হ'ব ৰীণা, মোৰ ছোৱালী মৌজাদাৰৰ জীয়েক, কেতিয়াও বেয়া হ'ব নোৱাৰে। তুমি চিন্তা নকৰিবা, আহা এতিয়া ভাত দিয়া। হ'ব পাপা, তোমালোকৰ কথা মতে মই চব কৰিম, মই বুজি পাওঁ নহয়। হ'ব হ'ব, এতিয়া ভাত খাওঁগে ব'লা। मैंने तुमको दिल दिया, तूने मुझको प्यार दिया, तूने मुझको दिल दिया, मैंने तुमको प्यार दिया, लेकिन दिल पे मेरा नाम नहीं लिखा, लेकिन दिल पे मेरा नाम नहीं लिखा। বিকি, বিকি, আজি কলেজলৈ যাবা নাই? কলেজলৈ ওলাব হ'ল নহয়? অঁ মা, যাম, ওলাই আছোঁ, ভাত হ'ল যদি দিয়া। দেউতাৰ কলেজৰ চাকৰি ৰিটায়াৰ হ'বলৈ বেছি দিন নাই। তুমি কলেজৰ পৰা আহি কিবা কিবি কামত দাদাক সহায় কৰিবা। দাদা আৰু দেউতাইনো কিমান কষ্ট কৰিব। লগৰবোৰৰ লগত অলৌ তলৌকৈ ঘূৰি নুফুৰিবা। তুমি এতিয়া ডাঙৰ হৈছা, নিজৰ চিন্তা নিজে কৰিব পৰা হ'ল আৰু। হ'ব হ'ব মা, তুমি এইবিলাক চিন্তা নকৰিবা, সময়ত সকলো ভাল হ'ব। ভাল হ'ব বুলি কৰ্ম নকৰাকৈ থাকিলে হ'ব নেকি? কিবা এটা কৰি খাব লাগিব। দেউতা এতিয়া বুঢ়া হৈছে, আগৰ দৰে খেতিত লাগি স্কুল যাবগৈ নোৱাৰে। ইমান ডাঙৰ ল'ৰা এটা থাকোঁতে দেউতাৰ চিন্তা নুগুছিল। তোমালোকৰ কাৰণে আৰু দেউতাৰ শান্তি নহ'ল। হ'ব হ'ব, মই যাওঁ। এই ল'ৰাটোৰ পৰা মোৰ শান্তি নহ'ল আৰু, বুজালেও একো বুজি নাপায়। ইমান অবুজন হৈ জন্ম ল'লো এই ল'ৰাটো। হেৰি, শুনিছা নাই? মোৰ স্কুল যাবলৈ হ'ল নহয়, ভাত হ'ল যদি দিয়া। অঁ হ'ল, আহা দিছোঁ। বিকিয়ে ভাত নোখোৱাকেই গ'ল। কিয় ভাত নোখোৱাকৈ গ'ল? কাম বন নকৰি অলৌ তলৌকে ঘূৰি ফুৰি থকাৰ কাৰণে গালি পাৰিছোঁ।
পঢ়া শুনাটো ভাল নহয়, কাম বন কৰি খাবলৈও মন নাই। কি কৰি খাব নিজৰ জীৱনটো? সিফালে কথা শুনিব লাগে মই, মৌজাদাৰ জীয়েকক ভাল পাই বোলে। মৌজাদাৰে বীৰেনৰ পুতেক ৰাজৰ লগত বিয়া দিম বুলি কথা দি থৈছে। তাৰ মাজত সি সোমাবগে নেলাগে নহয়। মৌজাদাৰে জীয়েকক কিমান ভাল পায় টোপ এটা পৰিবলৈকে নিদিয়ে। হ'ব, মই তাক মৰমেৰে বুজাব লাগিব। ধনীৰ ঘৰৰ ছোৱালীৰ লগত পেৰ মাৰিব নেলাগে। তাতে আকৌ বীৰেন মোৰ বাল্যকালৰ বন্ধু। আমি দুখীয়া হ'ব পাৰোঁ, আত্মসন্মান আমাৰো আছে। হ'ব দিয়া, তোমাৰ স্কুললৈ দেৰি হ'ব, যোৱা এতিয়া। মই এতিয়া বিকিলে ফোন এটাকে কৰোঁ। আজি এসপ্তাহ হ'ল টিনাৰ লগত ডেকাডেকি নোহোৱা। যাক মই নিজৰ জীৱনটোতকৈ ভাল পাওঁ, তাইৰ ভালৰ বাবে মই নিজকে কষ্ট দি হ'লেও আঁতৰত আছোঁ। মই জানো তাইও মোক এৰি আনৰ কথা ভাবিব নোৱাৰে। কি কৰিম, চব বিধিৰ লিখন। বিকি, বিকি, অঁ টিনা, কলেজলৈ আহিছানে? বিকি, কি খবৰ? দূৰে দূৰে থাকি তোমাৰ কেনেকুৱা লাগিছে? টিনা, তুমি দূৰে দূৰে থাকিলেও, তোমাৰ প্ৰতিবিম্ব নেদেখিলেও, তোমাৰ প্ৰতিছবিক লৈয়ে কল্পনা কৰিলোঁ। হৃদয়ৰ মৰম লৈ সপোন ৰচিলোঁ, আহাৰ ভালিঘৰ সাজিলোঁ। আদৰি ল'বানে মোৰ সাঁচতীয়া মৰম? এই প্ৰিয়তম, প্ৰেমৰ পূজাৰী, প্ৰেমৰ ভিক্ষাৰী মই ভিক্ষা মাগিছোঁ। তোমাৰ মৰমক লৈ জুই জ্বলিছে বনত নহয় মোৰ হৃদয়ত। দিবানে এধানি মৰম? বুকুৰলে কল্পনা সজীৱ কৰিবলে, ৰঙীন সপোনক স্বাগতম জনাবলে, কোনেনো আহিব মোৰ মনৰ বজালে? আহা প্ৰিয়তমা মোৰ বুকুৰ মাজলে। টিনা, মই আৰু তোমাক এৰি থাকিব নোৱাৰোঁ অ'। আকাশত থকা তৰাবোৰৰ দৰে তুমি মোৰ হৃদয়ত জিলিকি আছা। হিয়াৰ দাপোনতো তোমাৰ এই প্ৰতিছবি দুচকু মুদিলেই বাঢ়ি আহে তোমাৰ প্ৰতিবিম্বৰ স্মৃতি। যাওঁ ব'লা বিকি, আমি পলাই যাওঁ, মা পাপাই বিচাৰি নোপোৱালৈকে। ক'ৰবালৈকে আমি গুচি যাওঁ ব'লা। টিনা, মোৰ এতিয়া তোমাক খোৱাব পিন্ধাব পৰাকে একো এটা উপাৰ্জনৰ উপায় নাই। কেনেকে তোমাক মই পলুৱাই নিম? বিকি, মোৰ বাবে তাজমহল সজাব নালাগে সোণৰ কাৰেং। নৈৰ পাৰে পাৰে বালিঘৰ সাজিম, আমাৰ অংহাৰকণ তৰিম। আহা, দেৰি নকৰিবা, নহ'লে গড়ৰ মানুহে আহি বিচাৰি ওলাবহি। আহা টিনা, তুমি মোৰ জীৱনৰ লগৰী হ'বা, সুখ দুখৰ সমগামী হৈ আমি দুয়ো একেলগে জীৱন অতিবাহিত কৰিম। মোৰ মৰমৰ কইনাজনীক ধুনীয়া লাগিছে, যেন পূৰ্ণিমাৰ জোন। এই পূৰ্ণিমাৰ জোনটিক মই এদিনীয়াকৈ কল্পনা কৰিব নোৱাৰোঁ অ' টিনা। তোমাৰ পূৰ্ণিমাৰ জোনজনী সদায় থাকিব তোমাৰ হৃদয়ত। হৃদয়ৰ দাপোনত তোমাৰ কইনাজনী হৈ সদায় থাকিম। জানানে মোৰ মৰমৰ হাজবেণ্ড? টিনা, তোমাৰ মা দেউতাই আমাক মাতি পঠিয়াইছে, যাওঁ ব'লা। নাই নাই বিকি, মই তোমাক এৰি যাব নোৱাৰোঁ অ'। মই নাযাওঁ বিকি, মই নাযাওঁ। গ'লে তুমিয়ে যোৱা। নহয় অ' টিনা, তোমাৰ আৰু মোৰ বিয়া মন্দিৰত পাতিবলৈ আলোচনা কৰিবলৈহে মাতিছে বোলে। যাওঁ ব'লা, ওলোৱা। বিকি, আমাৰ মৰমৰ এনাজৰীডাল আকৌ মন্দিৰত গৈ বান্ধিবগে নেলাগে অ'। সমাজক সাক্ষী কৰি পত্নী সজালা হিৰত সেন্দুৰ দি। মন্দিৰত পূজাৰী সাক্ষী কৰি বিয়া নেপাতিলেও আমিতো এতিয়া পতি পত্নী হ'লোঁ। সূৰ্যই যেনেকে পৃথিৱীক পোহৰ দি পৃথিৱীয়ে আঁকোৱালি লয়, তেনেদৰে আঁকোৱালি ল'লোঁ তোমাৰ মৰম আৰু ভাল পোৱা। আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'ব নেলাগে বুলি ময়ো ভাবোঁ অ' টিনা। তথাপি মা দেউতাৰ মৰমক নেওচি আমি জানো সুখী হ'ব পাৰিম? সেইকাৰণে যাবলৈ ওলাইছোঁ অ' টিনা, ওলোৱাগে ব'লা। হ'ব, যাওঁ ব'লা। মা পাপাও যাব নেকি? অঁ, মা পাপাও যাব। আহা, তুমি ওলোৱাগে যোৱা।